हेलो स्टूडेंट्स मैं तुम्हारे सौरभ सर एंड आशा करूँ तुम्हारे सबे भाले आसा। আজি আমি জিওমেট্রি সেশন 5 আজি আমার 5 নম্বৰ ক্লাস চলি আছে জিওমেট্রি। অলরেডি আমি 4খন ক্লাস শেষ কৰিছোঁ আৰু জিওমেট্রিৰ বহুত কনসেপ্টস, বহুত থিওরেম, বহুত ৰিজাল্টস, বহুত প্ৰবলেম আমি অলরেডি সলভ কৰিছোঁ, হয় না নাই? সো তোমালোকৰ ভিতৰত বহুতে মোক কন্টিনিউ জইন কৰি আছা, কন্টিনিউ মোৰ ক্লাছত এটেণ্ড কৰা। আৰু গুড মৰ্নিং টু অল অফ ইউ। গুড মৰ্নিং ষ্টুডেণ্টছ। সো আশা কৰোঁ তোমালোকে ভালকৈ মোৰ লাষ্ট 4খন ক্লাছ ভালকৈ বুজি পাইছা, ভালকৈ নোট ডাউন কৰিছা। উইথ দ্যাট নোট আমি আজি আমাৰ 5 নম্বৰ সেশন স্টার্ট করে আছো, ঠিক আছে? সো স্টার্টিং উইথ এইটো হল আমার মোটিভেশনাল কোট ফর দ্য ডে, যে ফাইন্ড আ ওয়ে নট এন এক্সকিউজ। যদি এইটো মই সদায় সদায় মই এইটো কৈ থাকোঁ নহয়, যে আমাৰ যদি কিবা এটা গ'ল থাকে, কিবা এটা টাৰ্গেট থাকে, আমি তেতিয়া আমাক কিবা এটা ৰাস্তা ওলাবই লাগিব এইটো এচিভ কৰাৰ কাৰণে। ৰাদাৰ দেন মই যদি কিবা অজুহাত দি থাকোঁ, মোৰ আজি গা বেয়া, মোৰ আজি কিবা কিবা এটা পাৰ্টি, আজি প্ৰগ্ৰাম আছে, যাবই লাগে, সেইবিলাক দি থাকিলে কেনেকৈ আৰু আমি আমাৰ গ'ল পাম, হয় না নাই? সো সদায় উই নিড টু ফাইন্ড আ ওয়ে টু এচিভ আৱাৰ গ'ল ৰাদাৰ দেন জাষ্ট গিভিং সাম ফিউটাইল এক্সকিউজেছ, হয় না নাই? সো মুভিং ফৰৱাৰ্ড, আমাৰ আড্ডা 247 এপ, এইটোতো মানে তোমালোকে এতিয়ালৈকে গমেই পাইছা চাগে যে ইট ইজ ওৱান অফ দ্য হাইলি ৰেটেড এপছ গোয়িং এৰাউণ্ড ইন দ্য কাণ্ট্ৰি। সো তোমালোকে যোনে যোনে এতিয়ালৈকে ইনষ্টল কৰা নাই, প্লিজ ইনষ্টল কৰি লোৱা। আশা কৰোঁ তোমালোকক বহুত ইয়াৰ পৰা বেনিফিট পাবা। আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট ইউটিউব চেনেল অলৰেডি 43,000 ছাবস্ক্ৰাইবাৰ পাৰ কৰিলে। তোমালোকৰ কাৰণে, তোমালোকক মৰম দিয়াৰ কাৰণে, তোমালোকে ভাল পোৱাৰ কাৰণে আজি আমাৰ পজিশ্যন, আজি যিটো আমাৰ কাৰেণ্ট পজিশ্যন, সেইটো অকল তোমালোকৰ কাৰণে। তোমালোকে বহুত মৰম দিছে আমাক। সো আশা কৰোঁ এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ পৰা বেনিফিট পাব বুলি, বহুত ইনফৰমেশ্যন পাব বুলি মই আশা কৰিছোঁ। নেক্সট হ'ল আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল অফ আড্ডা 247 নৰ্থ ইষ্টৰ লিংক ইয়াতে দিয়া আছে। বহুত ষ্টুডেণ্টে অলৰেডি জইন কৰিছে। তোমালোকৰ ভিতৰত যোনে যোনে জইন কৰা নাই, ইউজিং দিছ লিংক ইউ কেন জইন আৱাৰ টেলিগ্ৰাম চেনেল। আৰু এটা কথা, আমাৰ গোটেইকেইটা ভিডিঅ', এইটো অকল মই নহয়, আমাৰ বাকী ফেকাল্টি, গৌতম ছাৰ হ'ব পাৰে, ঋতিকা মেম হ'ব পাৰে, আশীৰ্বাণী মেম হ'ব পাৰে, ৰিজিত ছাৰ হ'ব পাৰে, সবৰ্ণ ছাৰ হ'ব পাৰে। তোমালোকে কি কৰিব পাৰা, যে ভিডিঅ'টোৰ যেতিয়া ডেছক্ৰিপশ্যন থাকে ন, ডেছক্ৰিপশ্যনত কিন্তু লিংকটো দিয়া থাকে। চ' ইউজিং দ্য লিংক ইউ কেন ডিৰেক্টলি জইন আৱাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল অফ আড্ডা 247 নৰ্থ ইষ্ট। ক্লিয়াৰ? সো অলৰেডি আমি 4খন ক্লাছ শেষ কৰিছোঁ। মই অলৰেডি মেনশ্যন কৰিছোঁ, তাতে গোটেইখিনি ইনফৰমেশ্যন আমি বহুত কিবা কিবি আমি শিকিছোঁ, আমি বহুতকেইটা কনচেপ্ট শিকিছোঁ, থিয়ৰেম শিকিছোঁ। চ' ডিপেণ্ডিং অন দেট কনচেপ্ট, সেইকেইটা কনচেপ্টৰ ওপৰত মানে ভিত্তি কৰি আজি আমি কি কৰিম, আজি আমি কুৱেশ্যন সলভ ষ্টাৰ্ট কৰিম, আজি প্ৰব্লেম সলভ কৰিম, ঠিক আছে? চ' বেছি আৰু দেৰি নকৰোঁ। গুড মৰ্নিং টু অল অফ ইউ। গুড মৰ্নিং, ভেৰি গুড মৰ্নিং। মই ভাল আছোঁ দিয়া, মই ভাল আছোঁ। আশা কৰোঁ তোমালোকে ভাল আছা। যেনেকৈ আমাৰ অসমত বানপানী চলি আছে, চ' প্লিজ টেক কেয়াৰ, নিজক কেয়াৰ কৰা, নিজৰ ফেমিলিক কেয়াৰ কৰা। আৰু যদি কিবা বিশেষ কিবা অসুবিধা হয়, ছাৰ ক্লাছ কৰিব পৰা নাই, আপোনাৰ হোৱা নাই, মোক প্লিজ কোৱা। মই নিজৰ ফালৰ পৰা যিমানখিনি সম্ভৱ মই এক্সট্ৰা ক্লাছ লৈ পিনে হ'লেও মই ট্ৰাই কৰিম, যাতে তোমালোকৰ যিটো ৰিকুৱাৰমেণ্ট, যিটো প্ৰিপাৰেশ্যন যাতে ভালকৈ চলি থাকে, ঠিক আছে? চ' তোমালোকে প্লিজ মোক জনাবা যে কিবা অসুবিধা হয়, কমেণ্টত জনালে হ'ল। মোৰ মোবাইল নম্বৰ তোমালোকৰ ভিতৰত বহুতেই গম পায়, চ' তোমালোকে পিং কৰিব পাৰা। আদাৰৱাইজ মোক ইউটিউব যেতিয়া ভিডিঅ'টো যেতিয়া শেষ হৈ যাব, তেতিয়া কমেণ্টত মোক ক'লেও, ছাৰ কাইণ্ডলি এনেকুৱা এই কুৱেশ্যনকেইটা মই বুজি পোৱা নাই, বা পাৰ্টিকুলাৰ এই ভিডিঅ'ৰ এই কনচেপ্টটো বুজি পোৱা নাই, মোক ক'লেই হ'ল। আই উইল ট্ৰাই কি মই এটা এক্সট্ৰা ক্লাছ বা নেক্সট ক্লাছত এই পাৰ্টিকুলাৰ কনচেপ্টটো মই এক্সট্ৰাকৈ বুজাই দিম বুলি, ঠিক আছে? চ' আৰু বেছি দেৰি নকৰাকৈ আমি এতিয়া ষ্টাৰ্ট কৰোঁ। আজি আমাৰ কুৱেশ্যন আমি ষ্টাৰ্ট কৰোঁ, ঠিক আছে? কি আছে, ইফ আই ইজ দ্য ইন চেণ্টাৰ, ফাৰ্ষ্ট অফ অল এটা ট্ৰাইংগেল ড্ৰ কৰোঁ, ইন চেণ্টাৰ মানে কি, অলপ ৰিভাইজ দিয়াচোন, অলপ ভালকৈ মনত কৰি লোৱা। ইন চেণ্টাৰ মানে মই কি কৈছিলোঁ, ইন চেণ্টাৰ মানে কৈছিলোঁ যদি এ এংগেলক, এই বি এংগেলক মই বাইচেক্ট কৰিলোঁ, চি এংগেলক মই বাইচেক্ট কৰিলোঁ, হয় না নাই? এনেকৈ তিনিটা বাইচেক্টৰ হ'ব, তিনিটা মানে মুঠতে কথা হ'ল এটা এংগেলৰ, এইটো এটা এংগেল বাইচেক্টৰ, মানে এ এংগেল আৰু এ এংগেল ইকুৱেল, এই এংগেল বাইচেক্টৰ মানে এ এংগেল আৰু এ এংগেল ইকুৱেল, এইটো এটা এংগেল বাইচেক্টৰ মানে এ এংগেল আৰু এ এংগেল ইকুৱেল। যদি এনেকৈ তিনিটা এংগেল বাইচেক্টৰ মানে কোণকেইটাক সমান দুটা ভাগত ভাগ কৰা, সেই লাইনটোক কোৱা হ'ব এংগেল বাইচেক্টৰ। তো তিনিখন এংগেল বাইচেক্টৰ যি পইণ্টত মিট কৰে, এইটো কয় ইন চেণ্টাৰ, তো ছাপ'জ ইয়াতে আই বুলি লিখিলোঁ ইন চেণ্টাৰ, ইয়াতে আই বুলি কৈছে, আই ইজ দ্য ইন চেণ্টাৰ অফ ট্ৰাইংগেল এ বি চি। আৰু এংগেল এ ইকুৱেল টু দিয়া আছে 60 ডিগ্ৰী, এংগেল এ ইকুৱেল টু দিয়া আছে কিমান, 60 ডিগ্ৰী, এই এংগেলটো দিয়া আছে 60 ডিগ্ৰী। আমাক কি ওলাব দিছে, বি আই চি।
আমাক কি ওলাব দিছে BIC অবভিয়াছলি আমি ফৰ্মুলাখিনি গমেই পাওঁ ইন চেণ্টাৰ যেতিয়া আমি শিকিছিলোঁ এই ফৰ্মুলাটো মই তাতে কভাৰ কৰিছিলোঁ যে এংগেল BIC ইকুৱেল টু 90 ডিগ্ৰী প্লাছ এংগেল A/2 হয় না নাই এইটো অলৰেডি আমি তাতে শিকিছিলোঁ এইটো চ' 90 ডিগ্ৰী প্লাছ এংগেল A/2 মানে A মানে কি দিয়া আছে 60 ডিগ্ৰী মানে 60 ডিগ্ৰী বাই 2 চ' 60/2 মানে 30 প্লাছ 90 মানে 120 ডিগ্ৰী এনচাৰ 120 ডিগ্ৰী হৈছে না হোৱা নাই এনচাৰ হ'ল 120 ডিগ্ৰী ফৰ্মুলা অলৰেডি আমি গম পাওঁ যে এংগেল BIC = 90 প্লাছ A/2 হয় যদি যোনে গম পোৱা নাই যোনে এইটো পটককৈ ভাবিছে পৰা পটককৈ এটা ফৰ্মুলা লিখি দিলে এইটো মানে হ'ল তোমালোকে মোৰ লাষ্ট ভিডিঅ'কেইটা ভালকৈ চোৱা নাই চ' প্লিজ ভালকৈ ভিডিঅ'কেইটা মই বাৰে বাৰে কৈ আছোঁ মই ইউটিউবত মোৰ দিয়া কণ্টেণ্ট একেবাৰে উইথ 100% অনেষ্টি মই সদায় দি থাকোঁ যাতে ইউটিউবৰ আমাৰ যিবিলাক ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টৰ যাতে ভালকৈ প্ৰিপাৰেশ্যন হয় না নাই চ' প্লিজ মোৰ গোটেইকেইটা ভিডিঅ' ইয়াৰ আগত জিঅ'মেট্ৰি 4খন ভিডিঅ' বনোৱা হৈছে তাৰ আগত আৰু বহুতকেইটা ভিডিঅ' বনোৱা হৈছে এতিয়াতো আমাৰ প্লে'লিষ্টো বনোৱা হৈ গ'ল প্লে'লিষ্টত মোৰ সৌৰভ মোৰ নামত এগেইনষ্টত গোটেইকেইটা ভিডিঅ' তাতে পাবা ঠিক আছে চ' ভালকৈ একবাৰ চাই লোৱা গোটেইকেইটা ভিডিঅ' তাতে পাবা আৰু ভালকৈ নোট ডাউন কৰি লোৱা তোমালোকক বহুত বেনিফিট হ'ব বুলি মই 100% গেৰেণ্টি দি আছোঁ ঠিক আছে 120 ভেৰি গুড চবে 120 ডিগ্ৰী বুলি কৈ আছে ভেৰি গুড এনচাৰ 120 ডিগ্ৰী শাবাছ ভেৰি গুড ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো শেষ হ'ল মুভিং টু দ্য নেক্সট কুৱেশ্যন এতিয়া হ'ল নেক্সট কুৱেশ্যনটো চোৱাচোন ইন আ ট্ৰাইংগেল ABC O ইজ দ্য অৰ্থ চেণ্টাৰ ঠিক আছে এটা ট্ৰাইংগেল ড্ৰ কৰিলোঁ ABC এটা ত্ৰিভুজ ড্ৰ কৰিলোঁ ABC এটা ত্ৰিভুজ ড্ৰ কৰিলোঁ ABC হ'ল O ইজ দ্য অৰ্থ চেণ্টাৰ মানে কি আছিল কোনোবা ক'ব নেকি অৰ্থ চেণ্টাৰ মানে কি আছিল ABC অৰ্থ চেণ্টাৰ মানে কি আছিল কোনোবা ক'ব নেকি অৰ্থ চেণ্টাৰক কি কোৱা হয় অৰ্থ চেণ্টাৰ কোৱা হয় পাদিক কেন্দ্ৰ বুলি কোৱা হয় না নাই অৰ্থ চেণ্টাৰক কি কোৱা হয় পাদিক কেন্দ্ৰ বুলি কোৱা হয় অসমীয়াত চ' অৰ্থ চেণ্টাৰ বেচিকেলি মানে কি আছিল এৰ পৰা মই যদি লম্ব ড্ৰ যদি এটা ড্ৰ কৰোঁ মানে এইটো 90 ডিগ্ৰী হ'ল চিমিলাৰলি বিৰ পৰা মই যদি লম্ব ড্ৰ কৰোঁ এইটো 90 ডিগ্ৰী হ'ল চিমিলাৰলি চিৰ পৰা মই যদি লম্ব ড্ৰ কৰোঁ সেইটো 90 ডিগ্ৰী হ'ল এই পাৰ্টিকুলাৰ পইণ্টক কোৱা হ'ব অৰ্থ চেণ্টাৰ হয় না এৰ পৰা এটা লম্ব মানে পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ বিৰ পৰা এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ চিৰ পৰা এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ টু দ্য অপজিট ছাইড অপজিটত যিটো বাহু আছে তাৰ ওপৰত গোটেইকেইটা মই তিনিখন পাৰ্পেণ্ডিকুলাৰ ইয়াৰ লম্ব ড্ৰ কৰিলোঁ যি পইণ্টত ইণ্টাৰচেক্ট কৰিছে এইটো কি কোৱা হয় অৰ্থ চেণ্টাৰ বুলি কোৱা হয় ঠিক আছে ইয়াতে কি হ'ল O ইজ দ্য অৰ্থ চেণ্টাৰ মই ছাপ'জ ক'লোঁ মই এইটো এনেকৈ ডিভাইড যেতিয়া কৰোঁ ছাপ'জ এনেকৈ এইটো হ'ল চ' ইয়াতে ছাপ'জ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী চ' এইটো হ'ল অৰ্থ চেণ্টাৰ মই O বুলি লিখিছোঁ অৰ্থ চেণ্টাৰ ঠিক আছে এংগেল BOC = 54 ডিগ্ৰী দিয়া আছে মানে এই এংগেলটো দিয়া আছে 54 ডিগ্ৰী কিমান দিয়া আছে 54 ডিগ্ৰী কি ওলাব দিছে BAC মানে এই এংগেলটো ওলাব দিছে চ' অৰ্থ চেণ্টাৰ যেতিয়া আমি শিকিছিলোঁ যি টপিকটো যেতিয়া আমি কমপ্লিট কৰিছিলোঁ অৰ্থ চেণ্টাৰ মানে পাদিক কেন্দ্ৰ যেতিয়া শিকিছিলোঁ তেতিয়া আমি এটা বস্তু চাইছিলোঁ কিন্তু যে এংগেল BOC প্লাছ এংগেল BAC = 180 ডিগ্ৰী হয় না নহয় বহুতে অলৰেডি এনচাৰ দিয়া ষ্টাৰ্ট কৰিছে বাৰু ভেৰি গুড চ' দুটা এংগেলৰ যোগফল 180 ডিগ্ৰী হ'ব তাৰপিছত আমাক কি দিয়া আছে এংগেল BOC দিয়া আছে 54 ডিগ্ৰী চ' ইয়াতে আমি এংগেল BOC ঠাইত আমি কি লিখিব পাৰোঁ 54 ডিগ্ৰী প্লাছ এংগেল BAC ঠাইত আমি কি লিখিব পাৰোঁ BAC ঠাইত এইটো আমাক ওলাব দিছে 180 ডিগ্ৰী চ' এংগেল BAC = কি হ'ব এইটো যদি এইফালে আহে মাইনাছ হ'ব চ' 180 - 50 মানে 130 মানে -4 মানে 126 ডিগ্ৰী চ' এনচাৰ হ'ল 126 ডিগ্ৰী ক্লিয়াৰ হৈছে না হোৱা নাই একবাৰ পটককৈ মোক ৰিপ্লাই দিয়াচোন ক্লিয়াৰ হৈছে না হোৱা নাই কমেণ্টত কোৱা ভেৰি গুড শাবাছ ভাল লাগে যেতিয়া কিবা এটা বস্তু যদি ষ্টুডেণ্টক বুজোৱা হয় আৰু ষ্টুডেণ্টে যদি এটেণ্টিভলি ক্লাছকেইটা যদি কৰে তাৰপিছত যদি এনচাৰ দিব পাৰে ইয়াতছে ডাঙৰ এটা ছেটিছফেকশ্যন টিচাৰৰ হ'ব নোৱাৰে এজন টিচাৰৰ ইয়াতছে ডাঙৰ ছেটিছফেকশ্যন হ'ব নোৱাৰে যেতিয়া ষ্টুডেণ্টে ভালকৈ বস্তুখিনি বুজাৰ পিছত এইবিলাক আৰু টিচাৰৰ আগত ছল্ভ কৰি এনচাৰ দিয়ে হয় না নাই
ভেরি গুড অ্যান্সার 126 ডিগ্রি বহুতে কারেক্ট অ্যান্সার দিছে ভেরি গুড শাবাশ মুভিং টু দ্য নেক্সট কোশ্চেন ট্রাই কৰাচোন এই কোশ্চেনটো ট্রাই কৰাচোন এই কোশ্চেন ট্রাই কৰাচোন কি আছে দ্য সাইডস অফ এ ৰাইট এংগেল ফাৰ্ষ্ট অফ অল ট্ৰাইংগেল যিটো ত্ৰিভুজ হ'ব এইটো ৰাইট এংগেল ট্ৰাইংগেল বুলি কৈছে ৰাইট এংগেল ট্ৰাইংগেল মানে এটা কোণ হ'ব এটা কোণ ভেলু হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী মানে এই হ'ল ৰাইট এংগেল ট্ৰাইংগেল সমকোণী ত্ৰিভুজ বুলি কোৱা হয় না ৰাইট এংগেল ট্ৰাইংগেল চ' ইয়াতে কি কোৱা আছে ৰাইট এংগেল ট্ৰাইংগেল ছাপ'জ মই ইয়াতে এ লিখিলোঁ ইয়াতে বি লিখিলোঁ ইয়াতে চি লিখিলোঁ কণ্টেইনিং দ্য ৰাইট এংগেল মেজাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ মানে এটা সাইড দিয়া আছে 3 সেন্টিমিটাৰ এটা সাইড দিয়া আছে 4 সেন্টিমিটাৰ এটা সাইড দিয়া আছে 4 সেন্টিমিটাৰ দুটা সাইড ভ্যালু দিয়া আছে 3 আৰু 4 সো অবভিয়াসলি আমি পাইথাগোরাস থিওরেম গম পাওঁ পাইথাগোরাস থিওরেম অলরেডি তোমালোকে শিকোৱা হৈছে বস্তুটো একদম বেসিকৰ পৰা মই শিকাইছো পাইথাগোরাস থিওরেম কি আছিল আমি ফার্স্ট ক্লাসত আমি শিকিছিলো পাইথাগোরাস থিওরেম কি আছিল হাইপোটেনিউজ স্কয়ার মানে অতিভুজ স্কয়ার ইয়াতে অতিভুজ মানে এসি স্কয়ার ইকুয়াল টু অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার মানে বেস মানে বিসি স্কয়ার প্লাস লম্ব স্কয়ার লম্ব মানে হাইট মানে এবি স্কয়ার পাইথাগোরাস থিওরেম এটাই আছিল অতিভুজৰ স্কয়ার ইকুয়াল টু বেস স্কয়ার মানে ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইয়াৰ পৰা আমি কি পাম 3 স্কয়ার প্লাস 4 স্কয়ার মানে 25 মানে এসি স্কয়ার সো এসি ইকুয়াল টু কি হ'ব √25 মানে কি হ'ব 5 এসি ইকুয়াল টু কিমান আহিব 5 সো এসি ইয়াতে আহি গ'ল 5 সেন্টিমিটার ইয়াতে আমি কি ওলাব দিছে রেডিয়াস অফ দ্য ইন সার্কেল ওলাব দিছে মানে ইন রেডিয়াস ওলাব দিছে মানে আমাক বেসিক্যালি কি ওলাব দিছে ইন রেডিয়াস ওলাব দিছে ইন রেডিয়াসৰ ফর্মুলা কি আছিল r ইকুয়াল টু এরিয়া বাই সেমি পেরিমিটার আছিল না নাই সবে গম পোৱা চাগে অলরেডি মই ভালকে বাৰে কৈছো ক্লাছত ইন রেডিয়াস ইকুয়াল টু এরিয়া বাই সেমি পেরিমিটার সো আমাৰ ইয়াতে এরিয়া এই ট্রায়াঙ্গেলৰ যেটো ত্ৰিভুজ আছে ত্ৰিভুজৰ আমাক কালি ওলাব লাগিব এরিয়া ওলাব লাগিব এরিয়া ইকুয়াল টু কি হ'ব হাফ ইনটু বেস ইনটু হাইট হাফ ইনটু ভূমি ইনটু উচ্চতা কইলে আমি কি পাম এরিয়া পাম সো ইয়াতে ভূমি মানে কি 4 সেন্টিমিটার ভূমি হল 4 সেন্টিমিটার আৰু হাইট কি হল হাইট 3 সেন্টিমিটার ইয়াতে 3 সেন্টিমিটার সো এটো যে ক্যান্সেল হল 2 থাকিল মানে 6 সেন্টিমিটার স্কয়ার আৰু কি ওলাব আৰু কি লাগে আমাৰ সেমি পেরিমিটার মানে কি আছিল সেমি পেরিমিটার মানে আছিল a + b + c / 2 মানে ইয়াতে হল 3 + 4 + 5/2 যদি যোগ কৰা 5 + 4 9 + 3 12/2 মানে 6 হৈ গ'ল 6 সো আমাৰ এরিয়া ওলাইছে 6 আমাৰ সেমি পেরিমিটার ওলাইছে 6 এতিয়া আমাক কি ওলাব লাগে ইন রেডিয়াস মানে r = 6/6 মানে आंसर 1 সেন্টিমিটার মানে आंसर 1 সেন্টিমিটার ক্লিয়ার হৈছে না হোৱা নাই মই আৰু একবাৰ কৈ আছো ট্রায়াঙ্গেল রাইট এঙ্গেল ট্রায়াঙ্গেল মানে এটা কোণ সমকোণ সো দুটা সাইড দিয়া আছে 3 সেন্টিমিটার 4 সেন্টিমিটার ঠিক আছে বেস আৰু হাইট ভূমি আৰু উচ্চতা দিয়া আছে 3 সেন্টিমিটার 4 সেন্টিমিটার আমাক কি ওলাব লাগে হাইপোটেনিউজ অতিভুজ ওলোৱা ফর্মুলা কি পাইথাগোরাস থিওরেম কি আছিল হাইপোটেনিউজ স্কয়ার ইকুয়াল টু বেস স্কয়ার প্লাস হাইট স্কয়ার মানে অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস উচ্চতা স্কয়ার মই তাৰপৰা মই এসি ইকুয়াল টু মানে হাইপোটেনিউজ মানে অতিভুজ ইকুয়াল টু আমি কিমান পালো 5 সেন্টিমিটার পালো মানে আমি গোটেইকেইটা সাইড পাই গলো 3 সেন্টিমিটার 4 সেন্টিমিটার আৰু 5 সেন্টিমিটার এতিয়া কথা হল আমাক ইন রেডিয়াস ওলাব দিছে ইন রেডিয়াসৰ ফর্মুলা কি আছিল ইন রেডিয়াসৰ ফর্মুলা আছিল এরিয়া বাই সেমি পেরিমিটার এরিয়া কেনেকৈ ওলাব পাৰো আমি এরিয়া হল হাফ ইনটু বেস ইনটু হাইট হাফ ইনটু ভূমি ইনটু উচ্চতা হয় না নাই বেস ইয়াতে কি হল 4 সেন্টিমিটার বেস কি দিয়া আছে 4 সেন্টিমিটার ভূমি কি দিয়া আছে 3 সেন্টিমিটার সো হাফ ইনটু 4 ইনটু 3 আমি কি পালো 6 সেন্টিমিটার স্কয়ার সেমি পেরিমিটার এটা ওলাব লাগে সেমি পেরিমিটার মানে a + b + c/2 a + b + c/2 পুট কৰিলো 3 + 4 + 5 ডিভাইডেড বাই 2 আমি কিমান পালো 6 পালো এতিয়া ইন রেডিয়াসৰ ফর্মুলা হল r = এরিয়া বাই সেমি পেরিমিটার মানে 6/6 সো आंसर হল 1 সেন্টিমিটার ক্লিয়ার হৈছে না হোৱা নাই বাহ বহুতে आंसर দিছে ভেরি গুড শাবাশ থ্যাংক ইউ এনেকা যদি आंसर দি থাকে স্টুডেন্টে ভাল লাগে আৰু যে ভালকে মোৰ লগত ইন্টাৰেক্ট কৰিব পাৰিছে ভাল লাগে ভেরি গুড आंसर 1 সেন্টিমিটার ক্লিয়ার হৈছে আশা কৰো ক্লিয়ার হৈছে যদি কিবা স্টুডেন্ট থাকে ক্লিয়ার হোৱা নাই প্লিজ আৰু একবাৰ
ভালকৈ ভিডিঅ'খন যেতিয়া ইউটিউবত আহি যাব আৰু একবাৰ চালে হ'ল, গোটেইখিনি ভিডিঅ' কমপ্লিট ভিডিঅ' চাই পিনে আকৌ নোট ডাউন কৰি ল'লে হ'ল। এতিয়া কথা হ'ল মই গম পাওঁ তোমালোকৰ ভিতৰত বহুতে ভাবি আছে ছাৰ আপুনি বাৰে বাৰে কৈ আছে চিম্পল কুৱেশ্যন একেবাৰে ইজি, এইটোতো বহুত কিবা কিবি কৰিব লাগিল, পাইথাগোৰাছ থিয়ৰম কৰিলোঁ, এৰিয়াৰ ফৰ্মুলা লাগিল, তাৰপিছত ছেমি পেৰিমিটাৰ ওলাব লাগিলে, তাৰপিছত ইনগ্ৰেডিয়েণ্টছ পালোঁ, ক'ত এইটো চিম্পল হ'ল, ইমানকেইটা ষ্টেপ কৰিব লাগে, শ্বৰ্টকাট ট্ৰিক এটা দিয়কচোন। শ্বৰ্টকাট ট্ৰিক আমাৰ ষ্টুডেণ্টৰ শ্বৰ্টকাট ট্ৰিক বহুত ভাল পাব, বাপৰে বাপ, শ্বৰ্টকাট ট্ৰিক নহ'লে আৰু কুৱেশ্যনে নহয়, হয় নে নাই? ঠিক আছে, আমি এটা শ্বৰ্টকাট ট্ৰিক এতিয়া শিকাওঁ। এতিয়া এটা যদি কুৱেশ্যনটো এই কুৱেশ্যনে যদি থাকে এটা শ্বৰ্টকাট ট্ৰিক ভালকৈ শিকিলোঁ। ফাৰ্ষ্ট অফ অল কণ্ডিশ্যন হ'ব লাগে শ্বৰ্টকাট, এই পাৰ্টিকুলাৰ যিটো মই শ্বৰ্টকাট ট্ৰিক এতিয়া শিকাই আছোঁ, যিটো মই শ্বৰ্টকাট ট্ৰিক শিকাই আছোঁ, এইটো ফাৰ্ষ্ট অফ অল যিটো কণ্ডিশ্যন এইটো হ'ল ৰাইট এংগেল ট্ৰাইংগেল হ'ব লাগিব, সমকোণী ত্ৰিভুজ হ'ব লাগিব, নহ'লে কিন্তু এই শ্বৰ্টকাট ট্ৰিকটো ইমপ্লিমেণ্ট নহ'ব, এপ্লাই কৰা নাযাব। ফাৰ্ষ্ট কণ্ডিশ্যন হ'ল ৰাইট এংগেল ট্ৰাইংগেল লাগিব, মানে সমকোণী ত্ৰিভুজ লাগিব, ফাৰ্ষ্ট কণ্ডিশ্যন। তাৰপিছত যদি সমকোণী ত্ৰিভুজ ৰাইট এংগেল ট্ৰাইংগেল যদি হয় তেতিয়া ইন ৰেডিয়াছৰ ডিৰেক্ট ফৰ্মুলা হ'ল a প্লাছ b মাইনাছ c/2। আমাৰ ৰাইট এংগেল ট্ৰাইংগেল এটা দিয়া আছে 3, এটা 4, অবভিয়াছলি এটা 5 হ'ব, বিকজ পাইথাগোৰিয়ান ট্ৰিপলেট বুলি গম পাওঁ। চ' আমি a b c গম পাওঁ, ইয়াৰ পৰা আমাক ইন ৰেডিয়াছ ওলাব লাগে, ডিৰেক্ট ফৰ্মুলা হ'ল r ইকুৱেল টু a প্লাছ b মাইনাছ c/2। চ' এনচাৰ কি হ'ল? এনচাৰ হ'ল 3 প্লাছ 4 মাইনাছ 5/2 মানে 7 মাইনাছ 5/2 মানে 1 চেণ্টিমিটাৰ। এনচাৰ 1 চেণ্টিমিটাৰ। এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল, a প্লাছ b মাইনাছ c/2 ফৰ ৰাইট এংগেল ট্ৰাইংগেল, অকল ৰাইট এংগেল ট্ৰাইংগেলৰ কাৰণে ইন ৰেডিয়াছৰ ফৰ্মুলা হ'ল a প্লাছ b মাইনাছ c/2, এনচাৰ আমাৰ আহি গ'ল 1 চেণ্টিমিটাৰ। এতিয়া ছাপ'জ এই কুৱেশ্যনত যদি চাৰ্কাম ৰেডিয়াছ খোজে, ৰাইট এংগেল ট্ৰাইংগেল, আৰু এটা শ্বৰ্টকাট একেলগে কৈ আছোঁ, যদি ৰাইট এংগেল ট্ৰাইংগেল হয়, ফাৰ্ষ্ট অফ অল ৰাইট এংগেল ট্ৰাইংগেল হ'বই লাগিব। ৰাইট এংগেল ট্ৰাইংগেল হোৱাৰ পিছত যদি আমাক চাৰ্কাম ৰেডিয়াছ যদি খোজে, চাৰ্কাম ৰেডিয়াছ কি হ'ব? c/2। চাৰ্কাম ৰেডিয়াছৰ ফৰ্মুলা হ'ল c/2, c মানে আমাক কি ওলাইছিল? 5, চ' 5/2 মানে 2.5 চেণ্টিমিটাৰ এনচাৰ। এইটো আমাক কুৱেশ্যনে সোধা নাই বাৰু, যদি চাৰ্কাম ৰেডিয়াছ খোজে তো ডাইৰেক্ট ফৰ্মুলা হ'ল c/2। হাইপটেনিউজ মানে অতিভুজৰ আধা কৰাৰ লগে লগে আমাৰ চাৰ্কাম ৰেডিয়াছ ওলাই যাব, মানে 2.5। ক্লিয়াৰ হৈছে আশা কৰোঁ, ঠিক আছে। চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো ট্ৰাই কৰাচোন। এই কুৱেশ্যন ট্ৰাই কৰা কি আছে? ইফ দ্য চাইডছ অফ আ ৰাইট এংগেল ট্ৰাইংগেলত যদি টাইপ যদি দিয়া থাকে, ত্ৰিভুজত যদি টাইপ দিয়া থাকে, এক মিনিট কিবা এটা এনাউন্সমেণ্ট হৈ আছে, এক ছেকেণ্ড, এনাউন্সমেণ্ট শেষ হ'ব দিয়া, নহ'লে মই কি ক'ম তোমালোকে গমেই নাপাবা। এক ছেকেণ্ড, না আৱাজ বন্ধ হৈছে, ঠিক আছে। যদি ৰাইট এংগেল ট্ৰাইংগেল থাকে, মানে সমকোণী ত্ৰিভুজ যদি থাকে, তাৰ মানে আমি গমেই পাওঁ যে এটা ভূমি হ'ব, এটা উচ্চতা হ'ব, আৰু এটা হাইপটেনিউজ হ'ব, হয় না নাই? a b c। আৰু আমি কি গম পাওঁ? এটা ৰাইট এংগেল ট্ৰাইংগেল, এটা সমকোণী ত্ৰিভুজৰ চব আটাইতকৈ ডাঙৰ চাইজ, আটাইতকৈ ডাঙৰ বাহু ছাইড কোনটো হয়? বেছ, হাইট আৰু হাইপটেনিউজৰ মাজত সদায় মনত ৰাখিবা, এটা ৰাইট এংগেল ট্ৰাইংগেলত সদায় হাইপটেনিউজ মানে অতিভুজ সদায় গ্ৰেটেষ্ট ছাইড হয়। এটা ৰাইট এংগেল ট্ৰাইংগেলত সদায় হাইপটেনিউজ ইজ দ্য গ্ৰেটেষ্ট ছাইড, ডাঙৰ ছাইড। ক্লিয়াৰ? চ' ইয়াতে তোমাৰ তিনিটা ভেলু দিয়া আছে, x মাইনাছ 1 আৰু x প্লাছ 1। সবচে আটাইতকৈ ডাঙৰ কোনটো? ডাঙৰ নম্বৰ কোনটো? x প্লাছ 1 ডাঙৰ হ'ব, x প্লাছ 1, তো ইয়াতে আহি গ'ল x প্লাছ 1। বাকী তুমি দুটা ৰেণ্ডমলি লিখিলে হ'ল, ইয়াতে x মাইনাছ 1 লিখি দিলোঁ, একো নাই। ইয়াতে যদি মই x মাইনাছ 1 লিখোঁ, ইয়াতে লম্ব মই যদি x মাইনাছ 1 ইয়াতে x লিখোঁ, একো অসুবিধা নাই। বাট হাইপটেনিউজৰ অতিভুজ সদায় গ্ৰেটেষ্ট হ'ব, এইকাৰণে ইয়াতে x প্লাছ 1 আহিছে। ক্লিয়াৰ হৈ গ'ল? চ' এতিয়া আমি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিব পাৰোঁ। পাইথাগোৰাছ থিয়ৰেম কি আছিল? অতিভুজ স্কুৱেৰ মানে x প্লাছ 1 হোল স্কুৱেৰ ইকুৱেল টু x স্কুৱেৰ মানে লম্ব স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ মানে x মাইনাছ 1 হোল স্কুৱেৰ। এতিয়া ছল্ভ কৰিলে হ'ল। ছল্ভ তোমালোকে কৰিব পাৰা, ছল্ভ কৰা। x স্কুৱেৰ প্লাছ 2x প্লাছ 1 a প্লাছ b হোল স্কুৱেৰ, a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, সেইটো এপ্লাই কৰিলোঁ। a স্কুৱেৰ প্লাছ 2x প্লাছ 1
x square plus 1 minus 2x. So কি হল x square cancel 1 1 cancel কি থাকিল x square equal to 4x. So x equal to কি হব x equal to 4 x equal to 4 হৈ গ'ল x equal to 4 আহি গৈছে হয় না নাই এতিয়া আমাক কি খুজিছে ফাইন্ড দ্য হাইপোটেনিউজ অফ দ্য ট্রায়াঙ্গেল হাইপোটেনিউজ মানে অতিভুজ মানে আটাইতকৈ ডাঙৰ মানে x plus 1 যদি x equal to 4 ওলাইছে যেহেতু x equal to কিমান ওলাইছে 4 so x plus 1 হল হাইপোটেনিউজ মানে 4 plus 1 মানে आंसर 5 আমাৰ आंसर হল 5 ক্লিয়াৰ হৈছে না হোৱা নাই কি কৰিলো জাস্ট আমি ফার্স্ট কনসেপ্ট আমি এটো মনত ৰাখিম যে আমাৰ ৰাইট এংগেল ট্রায়াঙ্গেলৰ আটাইতকৈ ডাঙৰ সাইজ গ্ৰেটেষ্ট সাইড হ'ব সদায় হাইপোটেনিউজ মানে x plus 1 হ'ব ইয়াতে x minus 1 আৰু x plus 1 আছিল সো সবচেয়ে ডাঙৰ কি হ'ব x plus 1 যদি x plus 1 যদি ডাঙৰ সাইজ হয় যদি তাৰ পিছত আমি ভ্যালু কেটা পুট কৰিলে তাৰ পিছত পাইথাগোৰাছ থিওৰেম ইমপ্লিমেন্ট কৰি দিলো এপ্লাই কৰি দিলো পাইথাগোৰাছ থিওৰেম কি আছিল অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস উচ্চতা স্কয়ার আৰু লম্ব স্কয়ার এটো সলভ কৰাৰ লগে লগে আমি x ইকুয়াল টু 4 পালো আমাৰ হাইপোটেনিউজ হ'ল x plus 1 সো 4 plus 1 आंसर 5 ক্লিয়াৰ হৈছে ক্লিয়াৰ কমেন্টত মোক জনাওচোন ক্লিয়াৰ হৈছে না হোৱা নাই is this clear very good শাবাশ ঠিক আছে হল এতিয়া এটা নতুন থিওৰেম আমি শিকিম এটো বহুত ইম্পৰ্টেন্ট থিওৰেম আৰু মই গ্যাৰান্টি দি আছো বহুতে এটো গম না পায় এই থিওৰেমটো বহুতে গম না পায় বিকজ টেক্সট বুকত আমাৰ দিয়া না থাকে এই থিওৰেমটো বহুত মানে কম টেক্সট বুক এনেকা আছে যে আমাৰ গভৰ্নমেন্ট জব প্ৰিপাৰেচনত যেটো এই থিওৰেমটো এই বুকত তুমি পাবা এই কিতাবত পাবা বহুত ৰেয়াৰ থিওৰেম কিন্তু বহুত ইম্পৰ্টেন্ট থিওৰেম এক্সামত কিন্তু আহে ঠিক আছে থিওৰেমটো ভালকে চোৱা থিওৰেমৰ নাম হ'ল এপোলোনিয়াছ থিওৰেম কি নাম এপোলোনিয়াছ থিওৰেম মানে কি এই থিওৰেমত কি হয় থিওৰেম মানে কি থিওৰেম মানে হ'ল বেসিক্যালি তোমালোকৰ কাৰণে মই উপপাদ্য থিওৰেম মানে হ'ল উপপাদ্য এপোলোনিয়াছ থিওৰেম ঠিক আছে সো থিওৰেমটো ভালকে অলপ বুজি লোৱা এটা ট্রায়াঙ্গেল ABC এটা ট্রায়াঙ্গেল ABC এটা ট্রায়াঙ্গেল ক্লিয়ার AD এটা মিডিয়ান মানে মধ্যমা ABC ট্রায়াঙ্গেল ABC দিয়া আছে AD ইকুয়াল টু আ মিডিয়ান মানে কি আছিল মধ্যমা মিডিয়ান মানে কি আছিল মানে এনেকা এটা লাইন মই ড্ৰ কৰিলো যেটো A পইণ্টৰ পৰা ড্ৰ কৰিলো আৰু এটো অপোজিট সাইডৰ মিডল পইণ্টত যাই স্ট্ৰাইক কৰিছে অপোজিট সাইডৰ মিডল পইণ্টত যাই টাচ কৰিলে এনেকা লাইনত আমি কি কম মিডিয়ান বুলি কম এনেকা লাইনত আমি কি কম মিডিয়ান অর মধ্যমা বুলি কম ক্লিয়ার সো AD হল এটা মিডিয়ান এতিয়া হল থিওৰেমটো চোৱা থিওৰেমটো হল AB স্কয়ার প্লাস AC স্কয়ার মানে মিডিয়ান মই ড্ৰ কৰিছো BC ৰ ওপৰত নহয় এই মিডিয়ান যে ড্ৰ কৰা হল কোন সাইডৰ ওপৰত ড্ৰ কৰা হৈছে BC ৰ ওপৰত ড্ৰ কৰা হৈছে সো BC টো বাদ দিয়া যি সাইডৰ ওপৰত যেটো সাইডৰ ওপৰত ড্ৰ কৰা হৈছে এই সাইডটো বাদ দিয়া বাকি ট্রায়াঙ্গেলৰ দুটা সাইডৰ স্কয়াৰৰ যোগফল বাকি সাইড কি থাকিল এটা AB থাকিল এটা AC থাকিল সো AB স্কয়ার প্লাস AC স্কয়ার ইকুয়াল টু 2 ইনটু মিডিয়ানৰ স্কয়ার মানে AD স্কয়ার আৰু আমি গমে পাও ইয়াতে যে BD ইকুয়াল টু DC হব না নাই বিকজ D হল মিডল পয়েন্ট AD মিডিয়ান সো D মিডল পয়েন্ট সো BD ইকুয়াল টু DC হব দুটাৰ ভিতৰত এটা লিখিলে হল BD লিখা যি কথা DC লেখা একে কথা ইয়াতে মই সাপোজ লিখিলো BD স্কয়ার এটো হল তোমাৰ বেসিক এটো হল তোমাৰ বেসিক এপোলোনিয়াস থিওৰেমৰ ফৰ্মুলা এটো হল তোমালোকৰ এপোলোনিয়াস থিওৰেমৰ ফৰ্মুলা ঠিক আছে কি হল এর পৰা এটা মিডিয়ান ড্ৰ কৰা হল এর পৰা এটা মধ্যমা ড্ৰ কৰা হৈছে
BC ৰ ওপৰত সো D ইজ দ্য মিডল পইণ্ট D হ'ল মিডল পইণ্ট সো অবভিয়াছলি BD ইকুৱেল টু DC হ'ব এতিয়া ফৰ্মুলাটো হ'ল AB স্কোয়াৰ মানে যি দুটা সাইড ত্ৰিভুজৰ বাকি থাকিল AB স্কোয়াৰ প্লাস BC স্কোয়াৰ AB স্কোয়াৰ প্লাস BC স্কোয়াৰ ইকুৱেল টু 2 ইনটু ভিতৰত কি থাকিব ব্ৰ্যাকেটৰ ভিতৰত কি থাকিব AD স্কোয়াৰ মানে মধ্যমা স্কোয়াৰ মিডিয়ান স্কোয়াৰ প্লাস BD স্কোয়াৰ BD হ'ব পাৰে CD হ'ব পাৰে একে কথা তোমালোকে ইয়াতে BD ৰ ঠাইত CD লেখা মানে একে কথা একো টেনচন নাই বিকজ BD আৰু CD সেম সো মই লিখিলো প্লাস BD স্কোয়াৰ এটো মনত ৰাখিব লাগিব এটো কয় এপোলোনিয়াছ থিওৰেম ভেরি ভেরি ইম্পর্টেন্ট থিওরেম ক্লিয়ার হয়েছে এটা কোশ্চেন যদি আমি করো তেতে আমি সাগে বস্তুখিনি অলপ ভালকে বুঝি পাম ঠিক আছে এই কোশ্চেনটো এপোলোনিয়াস থিওরেমৰ ওপৰত কোশ্চেনখিনি দিয়া আছে ট্রাই কৰাচোন এনসার কিমান আহি আছে ট্রাই কৰাচোন কি আছে এটা ট্রায়াঙ্গেল ABC ABC ট্রায়াঙ্গেল AB দিয়া আছে 4 সেন্টিমিটার AB দিয়া আছে 4 সেন্টিমিটার AC দিয়া আছে 6 সেন্টিমিটার আর BC দিয়া আছে কিমান 8 সেন্টিমিটার ঠিক আছে ফাইন্ড দ্য লেন্থ অফ মিডিয়ান টু BC ফ্রম A মানে এর পৰা মই যদি এটা মিডিয়ান ড্র করো সাপোজ ইটো D বুলি লিখিছো এই মিডিয়ানৰ ভ্যালু আমাক উলাব দিছে AD ইকুয়াল টু কিমান এটো আমাক উলাব দিছে ঠিক আছে সো AD যেহেতু মিডিয়ান তাৰপিছত মই ক'ব পাৰোঁ যে BD ইকুৱেল টু DC হ'ব বিকজ AD হ'ল মিডিয়ান তো D হ'ল মিড পইণ্ট যদি মিড পইণ্ট হয় এইটো হৈ গ'ল 4 সেন্টিমিটাৰ এইটো হৈ গ'ল 4 সেন্টিমিটাৰ হ'ব না নাই বিকজ টোটাল হ'ল 8 সেন্টিমিটাৰ টোটাল আছিল 8 সেন্টিমিটাৰ সো আমি এই এপোলোনিয়াস থিওৰেম যদি আমি এপ্লাই কৰোঁ কি পাম AB স্কোয়াৰ প্লাস AC স্কোয়াৰ ইকুৱেল টু 2 ইনটু AD স্কোয়াৰ প্লাস BD স্কোয়াৰ ইয়াতে ভ্যালু কেটা বহালে হল এতিয়া AB স্কোয়ার মানে 4 স্কোয়ার AC স্কোয়ার মানে 6 স্কোয়ার প্লাস ইকুৱেল টু 2 ইনটু AD স্কোয়ার আমাক উলাব দিছে প্লাস BD স্কোয়ার মানে আকৌ 4 স্কোয়ার হৈ গল মানে 16 36 2 ইনটু AD স্কোয়ার 16 এতিয়া কি হল 2 ইনটু AD স্কোয়ার প্লাস 16 ইকুৱেল টু 52 2 যদি ইয়াতে আহে যদি মানে এটো ডিভাইড হ'ব 2 যদি এই সাইডত আহে মানে ডিভাইড হ'ব 52/2 মানে 26 সো AD স্কয়ার প্লাস 16 ইকুৱেল টু 26 AD স্কয়ার প্লাস 16 ইকুৱেল টু 26 সো AD ইকুৱেল টু ৰুট ওভাৰ কি আহিব ৰুট ওভাৰ 10 26 মাইনাস 16 কৰিলে 10 বিকজ ইয়াতে স্কয়াৰ আছে সো স্কয়াৰটো এই সাইডত আহিলে ৰুট হ'ব মানে आंसर ৰুট ওভাৰ 10 आंसर रूट ओवर 10 क्लियर होइसे ना हुआ नहीं आंसर रूट ओवर 10 হৈ গল आंसर रूट ओवर 10 तो बेसिकली बेलेग একো নাই ইয়াতে অকল আমি এপোলোনিয়াস থিওৰেম যেটো শিকিছো এটো খালি ইমপ্লিমেন্ট কৰিছো ঠিক আছে সো বিফোর মুভিং ফরওয়ার্ড এটা রিকোয়েস্ট আছিল তোমালোকে জুনে জুনে মোৰ ক্লাস এটেন্ড কৰিছা আৰু ক্লাস কৰি ভাল লাগে তোমালোকৰ ৰেগুলাৰলি ক্লাস এটেন্ড কৰা প্লিজ মোৰ ভিডিওটো তোমালোকে লাইক কৰি দিয়া আৰু যিমান বেছি সম্ভৱ শেয়াৰ কৰি দিয়া যিমান সম্ভৱ শেয়াৰ কৰি দিয়া আৰু ভিডিওটো প্লিজ লাইক কৰি দিয়া এটোৱে মোৰ ফিস হয় আৰু ক্লাস শেষ হোৱাৰ পিছত প্লিজ ক্লাস শেষ হোৱাৰ পিছত তোমালোকে মোক প্লিজ কমেন্টত জনাবা যে তোমালোকৰ ফিডব্যাক কেনেকৈ থাকিল ভাল লাগিল বেয়া লাগিল কিবা মডিফিকেশন লাগে কিবা চেঞ্জ লাগে মোক ক'লেই হ'ল ক্লিয়াৰ আৰু এটা কথা আমাৰ টাৰ্গেট বেচ আমাৰ APSC টাৰ্গেট বেচ ইয়াতে তোমালোকে চাবই পাৰিছা ইয়াতে পিকচাৰ দিয়াই আছে আৰু আমাৰ যেটো যোৱা 27 জুনৰ পৰা এটা টাৰ্গেট বেচ ষ্টাৰ্ট হৈছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ হয় না নাই তাতে ডাবল ভ্যালিডিটি অফাৰ এটা লগোৱা হৈছে ডাবল ভ্যালিডিটি অফাৰ লগোৱা হৈছে মানে তোমালোকে কিন্তু অলপ বেছিকে এতিয়া ডাবল টাইম পাবা মানে 280 আৱাৰ্স প্লাস 280 আৱাৰ্স টাইম পাবা আৰু ভালকে প্ৰিপাৰেচন কৰিব পাৰিবা বিকজ আমাৰ এক্সাম কিন্তু পোষ্টপন হ'ল আমাৰ এক্সাম কিন্তু পোষ্টপন হৈছে আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম পোষ্টপন হ'ল সো আমি এতে ভালকে প্ৰিপাৰেচন কৰিব পাৰিম তোমালোকে বেছিকে টাইম দিব পাৰিম এই কাৰণে ডাবল ভ্যালিডিটি অফাৰো তাতে দিয়া হৈছে আৰু ডিসকাউন্টৰ পার্সেন্টেজ অলপ বঢ়োৱা হৈছে আগত আছিল 400 টকা ডিসকাউন্ট এতিয়া মোটামুটি 550 বেছি টকা ডিসকাউন্ট পাবা সো ইউজিং দিস কোড ইয়াতে এটা কোড দিয়া আছে Y544 এই কোডটো ইউজ কৰাৰ লগে লগে তোমালোকে যদি আড্ডা 247 ষ্টৰত গৈ পিনে তোমালোকে যদি টাৰ্গেট বেচ কিনিব বিচাৰা APSC হ'ব পাৰে
আমাৰ ই হ'ব পাৰে, আমাৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ হ'ব পাৰে, হয় না নাই? তাতে তোমালোকে এই কোডটো যদি তোমালোকে ইউজ কৰাৰ লগে লগে তোমালোকে কিন্তু মেক্সিমাম যিটো ডিছকাউণ্ট মানে 550 প্লাছ এটা ডিছকাউণ্ট তোমালোকে কিন্তু পাই যাবা। চ' যিমান সোনকালে সম্ভৱ এনৰোল কৰি লোৱা আৰু তাতে প্ৰিপাৰেশ্যন তোমালোকে ফিডবেক চাব পাৰা। বহু ষ্টুডেণ্টে আমাৰ কমেণ্টত ফিডবেক দি থাকে, যোনে যোনে পেইড বেচ ষ্টুডেণ্ট, আমাৰ পেইড বেচ ষ্টুডেণ্টে কিন্তু হাইলি ছেটিছফাইড। তো তোমালোকে যোনে যোনে ল'ব বিচাৰা ইউ কেন ডেফিনেটলি এডমিশ্যন কিন্তু তোমালোকে ল'ব পাৰা, ঠিক আছে? চ' মুভিং ফৰৱাৰ্ড, এতিয়া আমি শিকিম এটা নতুন এটা থিয়ৰেম, চাইন ফৰ্মুলা ফৰ এৰিয়া। চাইন ফৰ্মুলা ফৰ এৰিয়া কি বস্তু এইটো? এইটো আকৌ কি বস্তু? চিম্পল, একেবাৰে চিম্পল এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল বা এটা থিয়ৰেম আছে। থিয়ৰেম হ'ল এটা ট্ৰাইংগেল, এটা ত্ৰিভুজ, এটা ত্ৰিভুজ এ বি চি, এটা ত্ৰিভুজ। এইটো হ'ল, যদি এইটো এ হয় আমি গম পাওঁ, এইটো যদি এ বুলি লিখোঁ ভাৰ্টেক্স, আমি অপজিট ছাইডক আমি স্মল এ দিব পাৰোঁ। ইয়াতে কেপিটেল বি আছে তো স্মল ছাইডক স্মল বি লিখিব পাৰোঁ। ইয়াতে কেপিটেল চি আছে তো ইয়াতে স্মল চি লিখিব পাৰোঁ, হয় না নাই? ছাপ'জ ইয়াতে এটা এংগেলৰ ভেলু তোমাক দিয়া আছে, এই এংগেলৰ ভেলুটো দিয়া আছে ছাপ'জ থিটা ডিগ্ৰী। ছাপ'জ থিটা ডিগ্ৰী দিয়া আছে, ট্ৰাইংগেলৰ ছাইড কেইটা দিয়া আছে, তিনিটা ছাইড নালাগে বাৰু, দুটা অকল ছাইড দিলে হ'ল। আৰু দুটা ছাইডৰ মাজত ইনক্লুডেড এংগেলটো দিয়া আছে। মই কি কৈ আছোঁ, ছাপ'জ এই বিৰ ভেলু তোমাক দিয়া নাই, কুৱেশ্যনত দিয়া নাই, অকল চিৰ ভেলু আৰু এৰ ভেলু দিয়া আছে। এ আৰু চি দুটা ছাইডৰ ভেলু দিয়া আছে, আৰু দুটা ছাইডৰ মাজত যিটো কোণ আছে, যিটো এংগেল আছে, সেই এংগেলৰ ভেলু দিয়া আছে। আৰু আমাক ওলাব দিছে এৰিয়া, এৰিয়া অফ দ্য ট্ৰাইংগেল, কালি ত্ৰিভুজৰ কালি আমাক ওলাব দিছে। আমাক কিন্তু ডিৰেক্ট এটা ফৰ্মুলা আমি গম পাওঁ। ডিৰেক্ট ফৰ্মুলাটো কি হ'ল, হাফ ইনটু যি দুটা ছাইডৰ ভেলু দিয়া আছে, মানে ইয়াতে আমাৰ এ আৰু চি দিয়া আছে, আৰু তাৰ মাজত ইনক্লুডেড এংগেল, দুটা ছাইডৰ মাজত যিটো এংগেল আছে সেইটোৰ চাইন হ'ব। চাইন মানে কি? এতিয়া পটককৈ চাইন কৰা ক'ৰ পৰা আহি গ'ল? ছাৰ আপোনালোকে ট্ৰিগন'মেট্ৰি শিকোৱা নাই আমাক, আমি পটককৈ চাইনৰ ভেলু কেনেকৈ গম পাম? গম পাওঁ ট্ৰিগন'মেট্ৰি শিকোৱা নাই, বাট চাইনৰ ভেলু কিন্তু তোমালোকে চাইন, কছ, টেন এইবিলাক তোমালোকে গুগলত গ'লেই হ'ল, কিবা এটা টেক্সট বুক চালেই হ'ল, তোমালোকে গম পাই যাবা। চাইন 30, মই লিখি আছোঁ, চাইন 30 ডিগ্ৰী ইকুৱেল টু 1/2 হয়। চাইন 45 ডিগ্ৰী ইকুৱেল টু 1/√2 হয়, হয় না নাই? চাইন 60 ডিগ্ৰী ইকুৱেল টু √3/2 হয়, ঠিক আছে? আৰু চাইন 90 ডিগ্ৰী ইকুৱেল টু কি হয়? 1 হয়। চাইন 0 ডিগ্ৰী ইকুৱেল টু কি হয়? 0 হয়। চ' এইকেইটা ভেলু মনত ৰাখিলোঁ, চাইন 0 0, চাইন 30 হাফ, চাইন 45 1/√2, চাইন 60 √3/2, আৰু চাইন 90 হ'ল 1। চাইন 90 ডিগ্ৰী হ'ল 1। এইটো মনত ৰাখিলে হ'ল। তাৰপিছত আমি বেছিক ফৰ্মুলাটো মনতে থাকিব কি, দুটা ছাইডৰ ভেলু দিয়া আছে, চ' হাফ ইনটু প্ৰডাক্ট অফ দ্য ছাইড, দুটা ছাইড মাল্টিপ্লাই কৰি হাফ মাল্টিপ্লাই কৰাৰ লগে লগে ইনটু দি চাইন, ইনটু যদি এই যিটো এংগেল দি আছে এই এংগেলত যদি চাইন যদি আমি ওলাই দিওঁ যদি, তেতিয়া কিন্তু আমি এৰিয়া অফ দ্য ট্ৰাইংগেল পাই যাম। আমি ট্ৰাইংগেলৰ কালি পাই যাম। বুজা গ'ল? বুজিছে চাগে? ক্লিয়াৰ হ'ল? ক্লিয়াৰ হৈছে নে? ক্লিয়াৰ হৈছে? অঁ, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড। চ' দুটা ছাইড যদি দিয়া থাকে, দুটা ছাইডৰ মাজত এটা এংগেল দিয়া আছে, চ' আমাৰ বেচিকেলি কালি ওলোৱাৰ ফৰ্মুলা হ'ল হাফ ইনটু দুটা ছাইড মাল্টিপ্লাই কৰা হ'ব, গুণ কৰা হ'ব ইনটু চাইন অফ দ্য ইনক্লুড এংগেল, যিটো এংগেল, যিটো দুটা ছাইডৰ মাজত যিটো এংগেল আছে, এই এংগেলৰ চাইন ওলাব লাগিব। চাইন যদি 30 থাকে তো চাইন 30, 60 থাকিলে চাইন 60, হয় না নাই? এনেকৈ ওলাই দিলে হ'ল, ঠিক আছে? আমি এটা কুৱেশ্যন কৰিলে গম পাম। এই কুৱেশ্যনটো কৰাচোন, এই কুৱেশ্যনটো ট্ৰাই কৰাচোন। কি আছে? ফাইন দ্য এৰিয়া অফ আ ট্ৰাইংগেল এ বি চি। এ বি চি এটা ট্ৰাইংগেলৰ এৰিয়া আমাক ওলাব দিছে। এ বি চি এটা ট্ৰাইংগেলৰ এৰিয়া আমাক ওলাব দিছে। দিয়া আছে এংগেল বি ইকুৱেল টু কিমান? 60 ডিগ্ৰী। আৰু দিয়া আছে এ বি ইকুৱেল টু 4 চেণ্টিমিটাৰ আৰু বি চি ইকুৱেল টু 7 চেণ্টিমিটাৰ। আমাক এৰিয়া ওলাব দিছে, ঠিক আছে? এৰিয়া ইকুৱেল টু কি হ'ব? হাফ ইনটু, আমি কি শিকিলোঁ? হাফ ইনটু এ বি ইনটু বি চি ইনটু চাইন অফ 60 ডিগ্ৰী। চ' হাফ ইনটু এ বি ইকুৱেল টু কি দিয়া আছে? এ বি ইকুৱেল টু 4 চেণ্টিমিটাৰ, এইটো 7 চেণ্টিমিটাৰ, চাইন 60 মানে √3/2। চ' 2 2 4, ইয়াতে 4 কেঞ্চেল, চ' এনচাৰ হ'ল 7√3 চেণ্টিমিটাৰ স্কুৱেৰ। 7√3 চেণ্টিমিটাৰ স্কুৱেৰ ওলাই গ'ল।
বেছিক একদম বেছিক ঠিক আছে, একো নাই, অকল ভেলুকেইটা পুট কৰিলে হ'ল। বাট ফৰ্মুলাটো মনত ৰাখিব লাগিব। ফৰ্মুলাটো কি আছিল, যদি আমি গমেই নাপাওঁ যে হাফ ইনটু দুটা ছাইডৰ মাল্টিপ্লাই আৰু দুটা ছাইডৰ মাজত এংগেলে যদি ছাইনৰ লগত মাল্টিপ্লাই কৰোঁ হাফৰ লগত, আমাৰ কিন্তু এনচাৰ আহি যায় কালি বুলি মই গম পাব লাগিব নহয়। গম পোৱাৰ লগে লগেতো দুনিয়া এইটো কুৱেশ্যন এক্সামত পাবই। এতিয়া তোমালোকৰ ভিতৰত এই কুৱেশ্যনটো যদি এক্সামত আহে তোমালোকে আৰু নেক্সট টাইম আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই, টেনশ্যন লোৱাৰ প্ৰয়োজন নাই, লগে লগে এনচাৰ এটা লাইনত এনচাৰ আহিব। কিন্তু যেইকেইজন ষ্টুডেণ্ট গম নাপাব, এই ফৰ্মুলা এনেকৈ আছে বুলি গমেই নাপায়, কেনেকৈ ছল্ভ কৰিব, হয় না নাই? চ' বেটাৰ তোমালোকে প্ৰেক্টিছ কৰা। আৰু মই যিবিলাক কুৱেশ্যন মই কৈ আছোঁ ইয়াতে, এইবিলাক তাতে গোটেইখিনি মনত ৰাখা, প্ৰেক্টিছ কৰা, বাৰে বাৰে প্ৰেক্টিছ কৰা, মনত হৈ যাব তেতিয়া। আৰু এক্সামত তোমালোকে ৰিজাল্ট ভাল পাবাই, এইটো মোৰ গেৰেণ্টি থাকিল। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড, এইটো হ'ল লাষ্ট এটা থিয়ৰেম। এইটো এটা লাষ্ট আমি থিয়ৰেম এটা আজি শিকিম, বাকীখিনি আমি নেক্সট ক্লাছত শিকিম। এইটো ইম্পৰ্টেণ্ট এটা থিয়ৰেম, ঠিক আছে? থিয়ৰেমটো কি আছিল, আৰু এটা দুটা কুৱেশ্যন কৰিম বাৰু। থিয়ৰেম আজি লাষ্ট। এইটো থিয়ৰেমটো কি আছে, ছাপ'জ এ বি চি এটা ট্ৰাইংগেল আছে। ছাপ'জ এ বি চি এটা ট্ৰাইংগেল আছে, এটা ত্ৰিভুজ দিয়া আছে এ বি চি, আৰু এটা লাইন মই ড্ৰ কৰিলোঁ এ ডি। এ বি চি হ'ল এটা ট্ৰাইংগেল, আৰু এ ডি যে আছে এ ডি কি কৰিলে, এ ডি বাইচেক্স এংগেল এ। মানে এ ডি হ'ল বেচিকেলি এংগেল বাইচেক্টৰ, মানে এংগেল এ যিটো আছে এইটো দুটা সমান ভাগত ভাগ কৰিছে। এ ডি যিটো লাইন আছে এইটো দুটা এ ডি মানে এংগেল এ যিটো আছে এই এংগেল এ কি কৰিলে, সমান ভাগে দুটা ভাগ কৰিলে। মানে ইয়াতে এইটো মানে একদম ইকুৱেল। আৰু ছাপ'জ এইটো 60 ডিগ্ৰী যদি আছিল, এংগেল এ যদি 60 ডিগ্ৰী আছিল, 30 কৰি দিলে। এংগেল বাইচেক্টৰ সেইটোৱে কাম, হয় না নাই? যদি এ ডি যদি এংগেল বাইচেক্টৰ হয়, এ বি চি এটা ট্ৰাইংগেল, তেতিয়া এটা বিৰাট ইম্পৰ্টেণ্ট এটা ফৰ্মুলা হয়, এটা থিয়ৰেম হয়। ফৰ্মুলাটো হ'ল এ বি বাই এ চি, মানে অপজিট দুটা ছাইড, এইটো এটা ছাইড হ'ল, এইটো এটা ছাইড হ'ল। এংগেল বাইচেক্টৰ থাকলে এংগেল বাইচেক্টৰ দুটা অপজিট ছাইডৰ দুটা ছাইড, এইটো এংগেল বাইচেক্টৰ এটা ছাইড আছে এইফালে, এটা ছাইড হ'ল এইটো। তো এ বি বাই এ চি ইকুৱেল টু যি ছাইডত যি ভাগ কৰে, মানে বি ডি বাই ডি চি। এ বি বাই এ চি ইকুৱেল টু বি ডি বাই ডি চি। মনত থাকিব, এ বি বাই এ চি ইকুৱেল টু বি ডি বাই ডি চি। এইটো কিন্তু বহুত কম চেনেলত তোমালোকে এইটো চাব পাৰিবা। মই তিনিটা যে থিয়ৰেম শিকালোঁ, এপলনিয়াছ থিয়ৰেম, সাইন ফৰ্মুলা দি এৰিয়া ওলোৱা, আৰু এই এংগেল বাইচেক্টৰ থিয়ৰেম বহুত কম চেনেলত, বহুত কম ইউটিউব চেনেলত বা বহুত কম টিচাৰে শিকাব। এইটো বহুত ৰেয়াৰলি এইবিলাক মানে কি হয়, বস্তুখিনি বেলেগভাৱে কৰা যায়। বাট এই থিয়ৰেমটো মনত ৰাখিলে কি হয়, ডিৰেক্টলি আমি এনচাৰ কৰিব পাৰোঁ, বেলেগ আৰু ঝামেলাই নাই, বেলেগ আৰু টেনশ্যন লোৱাৰ প্ৰয়োজনে নাই, হয় না নাই? চ' এ ডি যদি এটা এংগেল বাইচেক্টৰ হয়, এ ডি যদি এংগেল এ যদি বাইচেক্ট কৰে, চ' কি হ'ব, এ বি বাই এ চি ইকুৱেল টু বি ডি বাই ডি চি। এ বি বাই এ চি ইকুৱেল টু বি ডি বাই ডি চি। মনত থাকিব। চিমিলাৰলি ছাপ'জ মই এতিয়া যদি কৈ আছোঁ যে নাই এ ডি নাছিল, ইয়াতে ছাপ'জ মই ইয়াতে এটা এংগেল বাইচেক্টৰ আছিল বি ই, এটা এংগেল বাইচেক্টৰ আছিল বি ই, ছাপ'জ মই কৈ আছোঁ। যদি এনেকৈ থাকে কি হ'ব, তেতিয়া ইয়াতে এটা ছাইড হ'ল, উল্টা ফালে ইয়াতে এটা ছাইড হ'ল। চ' বি চি বাই বি এ ইকুৱেল টু বি চি মই আগত লিখিছোঁ নহয়, বি চি আগত লিখিছোঁ। চ' বি চি ছাইডত যিটো পাৰ্ট আছিল, মানে এই পাৰ্টটো, মানে চি ই বাই ই এ হ'ব। যদি বি ই যদি এংগেল বাইচেক্টৰ মই কৈ আছোঁ, যদি বি ই বাইচেক্স এংগেল বি, যদি এইটো যদি দিয়া থাকে তেতিয়া মই এনেকৈ লিখিব পাৰোঁ। আশা কৰোঁ এতিয়া ক্লিয়াৰ হৈছেনে? একদম চিম্পল থিয়ৰেম এটা, আৰু বিশেষ একোৱেই নাই। এংগেল বাইচেক্টৰ হ'ব অপজিট ছাইডৰ দুটা ছাইডৰ ৰেচিঅ' ইকুৱেল টু তলত থকা যিটো ডিভাইড কৰা হ'ল দুটা ছাইডক, এই ছাইডৰ দুটা ৰেচিঅ' ছেম হ'ব। ক্লিয়াৰ? ভেৰি গুড। হ'ল, কিয় হৈছে? এটা কুৱেশ্যন কৰোঁ এতিয়া, কি কুৱেশ্যন? ইন আ ট্ৰাইংগেল এ বি চি, এ বি চি, এ বি ইকুৱেল টু দিয়া আছে কিমান, 5 চেণ্টিমিটাৰ, এ চি দিয়া আছে 6 চেণ্টিমিটাৰ, এ ডি হ'ল এংগেল বাইচেক্টৰ, এ ডি দিয়া আছে এংগেল বাইচেক্টৰ অফ এংগেল এ, মানে দিছ এংগেল, এই এংগেলটো সমান হ'ব, বিকজ এ ডি হ'ল এংগেল বাইচেক্টৰ। বি ডি দিয়া আছে কিমান, 20 চেণ্টিমিটাৰ, আমাৰ 20 চেণ্টিমিটাৰ কি ওলাব দিছে, ডি চি, এইটো আমাক ওলাব দিছে। চ'
বিকজ এ ডি হ'ল এংগেল বাইছেক্টৰ আমি কি লিখিব পাৰোঁ এতিয়া অলপ আগত শিকিলোঁ কি লিখিব পাৰোঁ এ বি বাই এ চি ইকুৱেল টু বি ডি বাই ডি চি লিখিব পাৰোঁ নহয় লিখিব পাৰোঁ চ' এ বিত ঠাইত আমি কি লিখিম 5 বাই এ চি মানে 6 বি ডি ইকুৱেল টু 20 বাই ডি চি আমাক ওলাব দিছে ডি চি চ' ডি চি ইকুৱেল টু কি হ'ব ডি চি ইকুৱেল টু কি হ'ব 20 ইনটু 6 বাই 5 দি কেঞ্চেল কৰিলে হৈ আছে 4 ত' 6 ইনটু 4 মানে 24 চেণ্টিমিটাৰ এনচাৰ হৈ গ'ল 24 চেণ্টিমিটাৰ ক্লিয়াৰ হৈছে না হোৱা নাই চিম্পল জাষ্ট ফৰ্মুলাটো অকল মই ইমপ্লিমেণ্ট কৰিলোঁ ঠিক আছে চ' আজি আমি বেচিকেলি বহুতকেইটা কুৱেশ্যন কৰিলোঁ বাৰু আৰু নতুন নতুন 3টা থিয়ৰেম শিকিছোঁ নতুনকৈ 3খন থিয়ৰেম শিকিছোঁ হয় না নাই আৰু এটা কুৱেশ্যন কৰিম নেকি এইটো ট্ৰাই কৰাচোন এই কুৱেশ্যনটো ট্ৰাই কৰাচোন কি আহে চাওঁ এইটো দেখি তোমালোকে কোনে কোনে এইটো এনচাৰ দিব পাৰা চাওঁ কোনে কোনে এইটো এনচাৰ দিব পাৰা ইন এ ট্ৰাইংগেল এ বি চি কি আছে কুৱেশ্যনত কি আছে লাষ্ট কুৱেশ্যনটো চবে বুজি পাইছেনে এতিয়ালৈকে কিবা কনফিউশ্যন আছে নেকি ক্লিয়াৰ হৈছে না হোৱা নাই একবাৰ কোৱাচোন লাষ্ট কুৱেশ্যন লাষ্ট থিয়ৰেমলৈকে গোটেইখিনি কনফিউশ্যন ক্লিয়াৰ আছেনে কিবা কনফিউশ্যন থাকিলে মোক জনাবাচোন অ'কে ভেৰি গুড ঠিক আৰু একবাৰ কৈ আছোঁ যদি তোমালোকে যদি মোক ক্লাছটো যদি ভাল পাই আছা যদি কিবা শিকিব পাৰিছা যদি চ' প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিবা আৰু যিমান বেছি সম্ভৱ শ্বেয়াৰ কৰা মানে ফাৰ্ষ্ট অফ অল এইটো মোৰ কাৰণে যিটো লাভ এইটো ভিউজ বাঢ়িব এইটো আছেই বাৰু বাট তোমালোকে বহুত মানুহ একেলগে তোমালোকে বহুত হেল্প কৰিব পাৰিবা এই বহুত ল'ৰা ছোৱালী কিন্তু গমেই নাপায় যে এনেকুৱা বস্তু শিকোৱা হয় এনেকুৱা কিবা এটা চেনেল আছে হয় না নাই চ' বেচিকেলি মই বিচাৰোঁ যাতে এইটোতো ফ্ৰী একেবাৰে ইউটিউবত ভিডিঅ' চোৱাৰ কাৰণে এক পইচাও দিব নালাগে হয় না নাই চ' যিমান দুখীয়া ল'ৰা ছোৱালী আছে যদি ভালকৈ প্ৰিপাৰেশ্যনটো কৰিব পাৰে ADRE হওক বা বেলেগ কিবা এক্সামৰ কাৰণে হওক যদি কিবা ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰে চ' মোৰ কাৰণে এটা বিৰাট ডাঙৰ এটা এচিভমেণ্ট হ'ব যে মই কিবা এটা ডিৰেক্টলি হওক ইনডাইৰেক্টলি কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰিলোঁ মানুহৰ এটা জীৱনত ভাল এটা চাকৰি পোৱাৰ কাৰণে হয় না নাই আৰু এজন দুখীয়া ঘৰত এজন যদি চাকৰি পায় যদি এই কমপ্লিট জেনেৰেশ্যনটো আপলিফমেণ্ট হয় না নাই অকল এজন নহয় কমপ্লিট জেনেৰেশ্যন কোনোবা এজন দুখীয়া ল'ৰা যদি চাকৰি পায় যদি মা দেউতা ভাই ভণ্টি যি হওক আৰু ঘৰত ককা থাকিব পাৰে আইতা থাকিব পাৰে গোটেই জেনেৰেশ্যন কমপ্লিট ফেমিলিৰ কিন্তু এটা আপলিফমেণ্ট হয় চ' আমাৰ মিডিল ক্লাছ ফেমিলিত যদি বিশেষকৈ কিবা আৰু ফিনান্সিয়েল বেকিং নাই দেউতাৰ বিৰাট ডাঙৰ বিজনেছ কোটিপতি বিজনেছ এনেকুৱা যদি নাই চ' আমাৰ কাৰণে চাকৰি এটা বিৰাট মানে এটা ডাঙৰ ষ্ট্ৰেংথ হয় না নাই চ' এজন যদি চাকৰি পায় মানে এজন চাকৰি পোৱা মানে মই তেতিয়া ইনডাইৰেক্টলি কিন্তু এজনক কিবা কণ্ট্ৰিবিউট কৰিব পৰা নাই মই এটলিষ্ট এটা ফেমিলিত 5জন 6জন যদি এভাৰেজত থাকে মই 5-6জনৰ কাৰণে কিবা এটা সহায় কৰিব পাৰিছোঁ হয় না নাই এইটো বহুত এটা পুণ্যৰ কাম হ'ব মোৰ কাৰণে চ' প্লিজ যিমান বেছি সম্ভৱ লাইক কৰিবা আৰু প্লিজ শ্বেয়াৰ কৰিবা ঠিক আছে চ' মুভিং ফৰৱাৰ্ড এই কুৱেশ্যনটো কি আছে ইন আ ট্ৰাইংগেল এ বি চি ইয়াতে ৰাইট এংগেল কোৱা আছে এংগেল বি ৰাইট এংগেল কোৱা আছে চ' মই সমকোণী ত্ৰিভুজ এটা ড্ৰ কৰিলোঁ এইটো বি হৈ গ'ল ইয়াতে এ আহি গৈছে ইয়াতে চি হৈ গ'ল ABC হৈ গ'ল এংগেল বি ৰাইট এংগেল বুলি কৈছে এইকাৰণে এংগেল বি আহি গৈছে ৰাইট এংগেল দি দিলোঁ চাইন দি দিছোঁ AC দিয়া আছে 6 চেণ্টিমিটাৰ D ইজ দ্য মিড পইণ্ট অফ AC D হ'ল ACৰ মিড পইণ্ট ফাইণ্ড দ্য লেন্থ অফ BD আমাৰ BD ভেলু ওলাব দিছে এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বহুত ভাল কুৱেশ্যন এটা ভাল কনচেপ্ট ইয়াতে আছে কিন্তু এটা ভালকৈ শুনি লোৱা কুৱেশ্যনটো কি আছে এটা ৰাইট এংগেল ট্ৰাইংগেল দিয়া আছে এটা ৰাইট এংগেল ট্ৰাইংগেলৰ এংগেল বি হ'ল সমকোণ 90 ডিগ্ৰী তাৰপিছত ডি এই যে ডি আছে ডি হ'ল এই যে অতিভুজৰ মিডিল পইণ্ট হ'ল ডি তাৰপিছত মই বিৰ পৰা ডিলৈকে এইটো জইন কৰিলোঁ বি আৰু ডি মই জইন কৰিছোঁ মোক এতিয়া BD ওলাব দিছে মানে BD বেচিকেলি কি BD মানে হ'ল মিডিয়ান মধ্যমা বিকজ ডি হ'ল মিডিল পইণ্ট চ' বিৰ পৰা মই যিটো ড্ৰ কৰিছোঁ BD কি হ'ল মধ্যমা হ'ল মিডিয়ান হ'ল এতিয়া মোক BD ভেলু ওলাব দিছে তোমালোকে ভাবি আছা পটককৈ ৰাইট এংগেল ট্ৰাইংগেলৰ এটা অতিভুজৰ অকল ছাইড দিলে
বেলেগ কেইটা ছাইডটো দিয়াও হোৱা নাই আৰু পটককৈ আকৌ মোক বি ডি ভেলু ওলাব দিলে, মধ্যমা ভেলু ওলাব দিলে, কেনেকৈ ওলাম বাৰু? কনচেপ্টটো হ'ল ইন এ ৰাইট এংগেল ট্ৰাইংগেল, এটা ৰাইট এংগেল ট্ৰাইংগেলত মিডিয়ান যদি হাইপটেনিউজ যিটো হয়, হাইপটেনিউজ মানে অতিভুজ, হাইপটেনিউজৰ ওপৰত ভালকৈ শুনি লোৱা, হাইপটেনিউজৰ ওপৰত যিটো মধ্যমা ড্ৰ কৰা হ'ব, হাইপটেনিউজৰ ওপৰত অপজিট এংগেলৰ পৰা মানে ৰাইট এংগেলৰ পৰা সমকোণৰ পৰা, ইয়াতে বি হ'ল সমকোণৰ পৰা যিটো অতিভুজৰ ওপৰত যিটো মধ্যমা ড্ৰ কৰা হ'ব, এইটোৰ ভেলু সদায় হ'ব হাইপটেনিউজ বাই 2, অতিভুজৰ আধা বাই 2। এইটো এটা কনচেপ্ট, এটা থিয়ৰেম হিচাপে মনত কৰিব পাৰা। মই আৰু এবাৰ কৈ আছোঁ, ফাৰ্ষ্ট কণ্ডিশ্যন, সদায় এই ফৰ্মুলাটো, এই কনচেপ্টটো সদায় এটা ৰাইট এংগেল ট্ৰাইংগেলৰ কাৰণে ইউজ হ'ব, মানে এটা সমকোণী ত্ৰিভুজৰ ওপৰত ইউজ হ'ব, ফাৰ্ষ্ট কথা। নেক্সট কথা হ'ল, যদি সমকোণৰ পৰা ইয়াতে বি হ'ল সমকোণৰ পৰা মই যদি অতিভুজৰ ওপৰত যদি মই এটা মধ্যমা ড্ৰ কৰোঁ, এটা মিডিয়ান ড্ৰ কৰোঁ, এই মিডিয়ানৰ ভেলু, এই মিডিয়ানটোৰ ভেলু মানে ইয়াতে মিডিয়ান মানে কি হ'ল বি ডি, মিডিয়ানৰ ভেলু সদায় অতিভুজৰ আধা হ'ব, হাইপটেনিউজৰ আধা হ'ব। চ' হাইপটেনিউজ কিমান দিয়া আছে? 6 সেণ্টিমিটাৰ। চ' বি ডি ইকুৱেল টু কি হ'ব? 6/2 মানে 3 সেণ্টিমিটাৰ, মানে 3 সেণ্টিমিটাৰ হ'ব এনচাৰ। ক্লিয়াৰ হৈছে না হোৱা নাই? মানে 3 সেণ্টিমিটাৰ হ'ব এনচাৰ। আশা কৰোঁ ক্লিয়াৰ হৈছে। ভালকৈ বস্তুখিনি মনত ৰাখিবা। কিন্তু জিঅ'মেট্ৰিত বহুত কনচেপ্ট আছে, জিঅ'মেট্ৰি চেপ্টাৰত, জ্যামিতি চেপ্টাৰত বহুত কনচেপ্ট, বহুত থিয়ৰেম আছে। এইটো কিন্তু ৰেণ্ডমলি যদি তোমালোকে এনেই অলপ চলপকৈ ট্ৰাই কৰা, কেতিয়াবা কৰিলোঁ কেতিয়াবা নকৰিলোঁ, তেতিয়া কিন্তু বাকী চেপ্টাৰকেইটা মেকআপ দিয়া যাব, বাট জিঅ'মেট্ৰি কিন্তু মেকআপ দিয়াটো অলপ প্ৰব্লেম হ'ব। আৰু তোমালোকৰ ওচৰত এটা বিৰাট ডাঙৰ এটা অপৰচুনিটি, এইটো অলপ অপটিমিষ্টিক হৈ অলপ পজিটিভলি বস্তুখিনি চোৱা, যে এক্সাম পষ্টপন হৈছে। এতিয়া বহুতৰ ঘৰত বানপানীৰ কাৰণে বহুতে এফেক্টেড হৈছে, তোমালোকৰ ভিতৰত বহুতে এফেক্টেড হৈছে বুলি মই গম পাওঁ, ঠিক আছে। কিবা ঘৰত ইলেক্ট্ৰিচিটি নাই, কাৰোবাৰ ঘৰত পানী সোমাই গৈছিল, বহুত কিবা কিবি অসুবিধা হৈছিল। চ' এতিয়া এটা টাইম পালা, বিকজ এক্সাম পষ্টপন হৈ আছে। পষ্টপন হোৱাৰ লগে লগে এটা টাইম পোৱা যাব। মই এতিয়া সেৱা কোৰ্চ ষ্টাৰ্ট কৰি আছোঁ। যোৱাকালি তোমালোকে 6টা বজাত মই ভিডিঅ'টো তোমালোকে যোনে চোৱা নাই, মই যোৱাকালি 6টা বজাত, সন্ধিয়া 6টা বজাত মই এটা ভিডিঅ' দিছোঁ। মোৰ প্লে'লিষ্টৰ ভিডিঅ'খিনি তোমালোকে পাবা, ভালকৈ চাই লোৱা। তাতে মই নিজৰ এক্সপিৰিয়েঞ্চৰ কথা শ্বেয়াৰ কৰিছোঁ, মই কেনেকৈ এটা চাকৰি পালোঁ, মই কেনেকৈ RRB NTPC ক্লিয়াৰ কৰিছিলোঁ, মোৰ এপ্ৰ'চ কি আছিল, সেইটো মই তাতে শ্বেয়াৰ কৰিছোঁ। আৰু এটা আমাৰ সেৱা কোৰ্চ, আমাৰ ক্লাছ 8, 9, 10ৰ গোটেইখিনি সেৱা মেথছ পৰ্চনটো মই কভাৰ কৰিম। মোৰ লগত সাৱৰ্ণ ছাৰে থাকিব, ইয়াতে ৰিজিত ছাৰে তোমালোকৰ ছায়েন্স, গোটেইখিনি জেনেৰেল ছায়েন্স পৰ্চনটো চাই আছে। বাকী আমাৰ লাহে ধীৰে আমাৰ গৌতম ছাৰ, ঋতিকা মেম আৰু ইয়াতে ইনক্লুড হ'ব, আশীৰ্বাণী মেমে আহিব, হয় না নাই, আমাৰ কিশোৰ ছাৰে আহিব। চ' তোমালোকৰ কাৰণে তোমাৰ মানে এটা অল ৰাউণ্ড প্ৰিপাৰেশ্যনৰ কাৰণে কিন্তু আমি আমাৰ নিজৰ ষ্ট্ৰেটেজিখিনি বনাই আছোঁ, আমি প্লেনিং কৰি আছোঁ, যাতে তোমালোকৰ এটা ভাল প্ৰিপাৰেশ্যন হয়। যেতিয়া তোমালোকে এক্সাম দিবা, তোমালোকৰ ৰিজাল্ট ওলাব, তোমালোকে যেতিয়া আমি গম পাম যে আমাৰ আড্ডা 247 নৰ্থ ইষ্টৰ পৰা প্ৰিপাৰেশ্যন লোৱাৰ পিছত ছাপ'জ দিছ নাম্বাৰ অফ ষ্টুডেণ্ট চাকৰি পালে, ছাপ'জ 200, 300, 400 ষ্টুডেণ্ট চাকৰি পালে, আৰু পাব, ইমান কিন্তু চিয়'ৰ আছোঁ। আৰু ইমানখিনি ষ্টুডেণ্ট চাকৰি পাব বুলি আমি 100% চিয়'ৰ। তেতিয়া মানে ইয়াতছে ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে হ'বই নোৱাৰে। বিকজ আমি মানে এটলিষ্ট মই ফাৰ্ষ্ট টাইম ইউটিউবত এনেকৈ ক্লাছ কৰি আছোঁ, ইমান ল'ৰা ছোৱালীৰ মৰম, মোক ভাল পায়, ভাল ফিডবেক দিয়ে, মোৰ কাৰণে বিৰাট ডাঙৰ কথা। আৰু এটা মই এতিয়ালৈকে মই যেনেকৈ প্ৰাইভেট টিউশ্যন কৰোঁ, তাতে মই লিমিটেড নাম্বাৰ অফ ষ্টুডেণ্টছ পঢ়াব পাৰোঁ, ইমান স্ক'প নাই, ইমান অপৰচুনিটি মোৰ তাতে নাই, বিকজ এটা অলৰেডি মই এটা জবত আছোঁ। ইউটিউবত ক্লাছ কৰা মানে মই এটা টাইমত বহুত ষ্টুডেণ্টক মই ইম্পেক্ট কৰিব পাৰোঁ, বহুত ষ্টুডেণ্টক মই ভালকৈ বুজাব পাৰোঁ। চ' এইটো মোৰ কাৰণে বিৰাট ডাঙৰ এটা মানে এটা উপলব্ধি ক'ব পাৰা। মই বহুত ভাল পাম যে তোমালোকৰ ভিতৰত যদি মানে মেক্সিমাম নাম্বাৰ ষ্টুডেণ্ট যদি চাকৰি পায়। আৰু মই এইটো মানে কি ক'ম, মানে 100% মোৰ এটা আশা আছে যে তোমালোকৰ ভিতৰত চাকৰি পাবাই, আৰু বহুত সংখ্যক ষ্টুডেণ্ট চাকৰি পাব, ঠিক আছে। কিন্তু জিঅ'মেট্ৰি কিন্তু মই যিটো কৈ আছোঁ, জিঅ'মেট্ৰি কিন্তু বাৰে বাৰে প্ৰেক্টিচ আৰু নোট বনোৱাটো কিন্তু 100% ইম্পৰ্টেণ্ট। উইদাউট নোট মেকিং, যদি তোমালোকৰ নিজৰ পাৰ্চনেল নোট নাথাকে, মই তোমালোকে কোনেও এনেকৈ ক'ব নোৱাৰিবা যে ছাৰ আপুনি জিঅ'মেট্ৰি পেইড বেচত বহুত ভালকৈ শিকাইছে, বা কিন্তু আমাক একো মানে ইউটিউবত কিন্তু ভালকৈ শিকোৱা নাই।
জিঅ'মেট্ৰি নহয়, কিবা চাপ্টাৰ ক'লেই হ'ল, পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন, টাইম এণ্ড ৱাৰ্ক, ইয়াতে তোমালোকৰ ভিতৰত বহুতে পেইড বেচৰ ষ্টুডেণ্ট আছে। এজন ৰেণ্ডমলি পেইড বেচৰ ষ্টুডেণ্ট মোক কোৱাচোন, মই ইউটিউবত যেনেকৈ পঢ়াইছোঁ আৰু পেইড বেচত পঢ়াইছোঁ, কোনোবা ক'ব পাৰিব নেকি যে ইউটিউবত মই ভালকৈ পঢ়োৱা নাই, ইউটিউবত কিবা কনচেপ্ট মোৰ বাকী আছে, ইউটিউবত মোৰ কোৱালিটি অলপ বেয়া আছিল কণ্টেণ্টত, কোনেও ক'বই নোৱাৰা। মই 100% গেৰেণ্টি দি আছোঁ, মই যিমান সম্ভৱ মই অনেষ্টলি তোমালোকক মই কণ্টেণ্ট দি আছোঁ, তোমালোকক প্ৰিপাৰেশ্যন কৰাই আছোঁ। অকল এটাই আশা যে যেতিয়া এক্সাম হ'ব তোমালোকে চাকৰি পাবা, হয়নে নাই? চ' প্ৰিপাৰেশ্যনটো প্লিজ মই যেনেকৈ কৈছোঁ এনেকৈ কৰা। মই চাকৰি পাইছোঁ, তোমালোকেও চাকৰি পাবা, ঠিক আছে? হ'ল, ঠিক আছে? চ' আজি আমি ক্লাছ বাৰু ইয়াতে শেষ কৰোঁ। আজি আমি এতিয়া এই কনগ্ৰুৱেঞ্চি আমাৰ আছে, বহুতে এইটো কৈ আছিলে নহয় যে চিমিলাৰিটি আৰু কনগ্ৰুৱেঞ্চি মানে সৰ্বসময় দুটা ট্ৰায়েংগেল কনগ্ৰুৱেণ্ট বুলি কোৱা হয়, পূৰা একদম ইকুৱেল ইন অল ৰেচপেক্ট। এইবিলাক কি বস্তু আমি নেক্সট ক্লাছত শিকিম বাৰু। নেক্সট ক্লাছত চিমিলাৰিটি কি কোৱা হয়, চিমিলাৰিটি মানে কি কোৱা হয়, ঠিক আছে? এইবিলাক বস্তু, চিমিলাৰিটি মানে সাদৃশ্যতা কোৱা হয় চাগে, মানে চিমিলাৰ ট্ৰায়েংগেলছ, আৰু চিমিলাৰ আৰু কনগ্ৰুৱেঞ্চি দুটা বেলেগ বেলেগ আছে, আৰু এইবিলাক আমি নেক্সট ক্লাছত শিকিম বাৰু। চ' থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ লাইক কৰিবা আৰু যিমান সম্ভৱ শ্বেয়াৰ কৰিবা। আৰু এটা ৰিকুৱেষ্ট মই সদায় কৈ থাকোঁ, এইটো অনেষ্ট ফিডবেকটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তোমালোকে ক্লাছ শেষ হোৱাৰ পিছত প্লিজ মোক কমেণ্টক জনালেও, ছাৰ আপোনাৰ ক্লাছ ভাল লগা নাই, আপোনাৰ ক্লাছ ভাল লাগিছে, কিবা এটা নতুন বস্তু শিকিব পাৰিছোঁ, কিবা এটা বস্তু কনচেপ্ট মোৰ ক্লিয়াৰ হোৱা নাই, কিবা এটা কুৱেৰি আছে, মোক অনেষ্টলি মোক জনালে হ'ল। ভাল লাগিলে ভাল বুলি কোৱা, বেয়া লাগিলে বেয়া বুলি কোৱা, কিবা কুৱেশ্যন থাকিলে মোক কোৱা। আৰু যদি ভাল লাগি থাকে, যদি তোমালোকে এইটো মানা যাওঁ ছাৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ কাৰণে ঠিক আছে, ইমান বেয়া নহয়, মোটামুটি ভালেই বুজাইছে, আৰু তেতিয়া প্লিজ শ্বেয়াৰ কৰি দিয়া আৰু যিমান সম্ভৱ লাইক কৰি দিবা, ঠিক আছে? থেংক ইউ ছ' মাছ।